কাইলৈৰ পৰা 9 নৱেম্বৰলৈ বন্ধ গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা বিকল্প হিচাপে কাইলৈৰ পৰা চলিব এএছটিচি বাছ সেৱা 7 নৱেম্বৰত গুৱাহাটী গেটৱে মুকলি অনুষ্ঠানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ জনাইছো কাইলৈৰ পৰা 9 নৱেম্বৰলৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ থাকিব বিকল্প হিচাপে কাইলৈৰ পৰা চলিব এএছটিচি বাছ সেৱাসমূহ 7 নৱেম্বৰত গুৱাহাটী গেটৱে মুকলি অনুষ্ঠানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 7 নৱেম্বৰত যেহেতু গুৱাহাটী গেটৱে মুকলি কৰা হ'ব যাত্ৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কাইলৈৰ পৰা 9 নৱেম্বৰলৈকে সেই বন্ধ থাকিব গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা আজিৰে পৰা এই ফেৰী সেৱাসমূহ বন্ধ থাকিব আজিৰ দিনটোৰ পৰা অনাগত আমি উল্লেখ কৰা দিনটোলৈকে আজি বৃহস্পতিবাৰৰ পৰা 9 নৱেম্বৰলৈকে এই ফেৰী সেৱাসমূহ বন্ধ থাকিব যেহেতু গেটৱে মুকলি কৰা হ'ব গুৱাহাটী গেটৱে সেয়েহে ইয়াৰ বিকল্প হিচাপে এএছটিচি বাছ সেৱাসমূহ ইতিমধ্যে ঘোষণা কৰা হৈছে ইয়াৰ পৰিৱৰ্তে এইকেইটা দিনৰ বাবে সাময়িকভাৱে গুৱাহাটী গেটৱে মুকলি কৰাৰ বাবে যাত্ৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰে পৰা 9 নৱেম্বৰলৈকে বন্ধ থাকিব গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা